নমস্কাৰ বন্ধু বান্ধৱীসকল, মেৰিট লিষ্টৰ আশা কৰি থকা মুহূৰ্ততে এটা ডাঙৰ খবৰ আপোনালোকক দিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমান শিক্ষকসকলৰ ওপৰত বিদ্ৰোহী হৈ খঙাল হোৱা আমি দেখিবলৈ পাইছোঁ। বিভিন্ন ধৰণৰ একশ্যন লোৱাও আমি দেখিবলৈ পাইছোঁ। বিভিন্নজন শিক্ষক খং কৰি তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱাও দেখিবলৈ পোৱা গৈছে। বিভিন্নজন শিক্ষক 150ৰো অধিক শিক্ষকৰ বিৰুদ্ধে একশ্যন লৈছে, ৰদ বদল কৰিছে, ক'ৰ শিক্ষক ক'লৈ ট্ৰান্সফাৰ কৰিছে কোনো ঠিকনা নাই। কিন্তু সেই ভুলটো কি ভুলৰ বাবে সেই শিক্ষকসকলৰ ওপৰত এনেকুৱা হঠকাৰী সিদ্ধান্ত মুখ্যমন্ত্ৰী মহোদয়ৰ বা পৰৱৰ্তী মেৰিট লিষ্ট ওলাবলগীয়া সেই বিজ্ঞাপনটো সন্দৰ্ভত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব পাৰে নেকি? আপোনালোকে সবিশেষ চাবলৈ ভিডিঅ'টো শেষলৈকে চাওক। এতিয়া শুনক মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে, লগতে শুনক কোন শিক্ষকে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰত্যুত্তৰ দিছে। শিক্ষক যেতিয়া দেৰি কৰি যায়, আমি যেতিয়া এপ লগাওঁ তেতিয়া পেপাৰে শিক্ষকজনক ছাপোৰ্ট কৰে যে কিয় দেৰিকৈ গ'ল আৰু ভাওনা কৰি গৈছে, অমুক কৰি গৈছে, ৰাতিটো কষ্ট হৈছে, গভৰ্ণমেণ্টে কিয় এপ আনিব লাগে। এতিয়া যে শিক্ষা বিভাগৰ এপ নিউজ ওলাই থাকে, গভৰ্ণমেণ্টে কি কৈছে? সময়ত যাব সময়ত আহিব। আৰু দৰমহাটোতো পাওঁৱে, সময়ত যাব সময়ত আহিব। আমি লাগি আছোঁ সোনকালে যাওঁ। 2000 ইলেকশ্যনত আমাক এইবাৰ শিক্ষকে ভোটো দিয়া নাই এপ নিদিয়াৰ কাৰণে। তথাপিতো মই কৈছোঁ এইকেইটা ভোট আমাক নালাগে, কাৰণ এইবোৰ ভোট লৈ MLA MP হোৱা মানে বৰ এটা মানসিক হেঁচাত থাকিব লাগে। যদি দেৰিকৈ যাব নিদিয়াৰ কাৰণে শিক্ষকজনে যদি আমাক ভোট নিদিয়ে এইটো ভাল, কিন্তু টাইমত যোৱা শিক্ষকজনে ভোট নিদিয়ে। যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছু বক্তব্য প্ৰদান কৰিছে। আমি নাজানো যে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া বা গণতান্ত্ৰিক গোপন প্ৰক্ৰিয়াৰ এটা খবৰ বা তথ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ লাভ কৰিছে এই বিষয়ে আমি অজ্ঞাত, আৰু সেই বিষয়টোত আমাৰ ক'বলগীয়া বিশেষ কথা একো নাই। তেখেতে যদি ক'ৰবাত কিবা কাৰণত তথ্য লাভ কৰি কথা কৈছে সেইটো আমি তেখেতে জানে, কিন্তু আমি জানো যে এইটো এটা গোপন প্ৰক্ৰিয়া। গোপন প্ৰক্ৰিয়াৰ কথা এনেধৰণে কিয় কৈছে এয়া তেখেতে জানিব। কিন্তু এই কথাটো ঠিক যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা শিক্ষা হেতু এপটোৰ বিসংগতি আছে, আৰু সেই বিসংগতিবোৰ আমি বাৰে বাৰে দেখুৱাই দি আছোঁ, আৰু দেখুৱাই দি থকা কাৰণেই হয়তো এই বিষয়টো তেনেধৰণে উপস্থাপন কৰিব পাৰে। কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম যে তেখেতে এই যিটো শিক্ষা হেতু এপত যিখিনি বিসংগতি আছে বুলি আমি আবেদন সহকাৰে আমি জনাইছোঁ, সেই বিসংগতিখিনি দূৰ কৰক। কোনো শিক্ষকে উপস্থিতি দিবলৈ আপত্তি কৰা নাই, কিন্তু বিসংগতিয়ে জ্বলাকলা কৰাইছে। এই জ্বলাকলা খোৱা এই ব্যৱস্থাখিনি দূৰ কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাখিনি যদি সত্য হয় তেনেহ'লে আমিতো ভাবিম যে শিক্ষকসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতেই কাম কৰিছে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুদিন আগতে কৈ থৈ দিছিল যে শিক্ষক আৰু ডাক্তৰৰ ভোট আমাক নালাগে। গতিকে হয়তো কোনোবা শিক্ষকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অগাধ ভাল পায়, তাৰ কাৰণে ভোট নিদিয়াকৈ থাকিছে যদি তথ্য যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে আমি নাজানিম। আচলতে কথাটো সত্য নে অসত্য আমি দিয়া আবেদনবোৰ চালে গম পাব। এতিয়া যেতিয়া এটা বাচ্চাৰ ক্লাছ 4-5ত পঢ়ি থকা শিশু এটাৰ অনুপস্থিতিৰ কাৰণ মেটাৰনিটি লিভ বুলি দেখুৱাই দিয়ে, যেতিয়া এজন মৃত শিক্ষকৰ উপস্থিতিটো দেখুৱাই দিয়ে, তাৰ পিছতো যদি বিভাগে কথাটো বিশ্বাস নকৰে সেইটোতো আপোনাৰ আৰু বেলেগ ক'বলগীয়া কথা একো নাথাকিব। আৰু অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো শিক্ষা খণ্ডৰ শিক্ষকসকলে যেতিয়াই যি অসুবিধা পাইছে সেই অসুবিধাটো সদায়ে লিখিতভাৱে জনাই আছে। লিখিতভাৱেতো মানুহে আৰু মিছা কথা ক'ব নোৱাৰে। গতিকে শিক্ষা বিভাগক আমি অনুৰোধ জনাম যে এই বিসংগতিসমূহ দূৰ কৰি, এপটোৰ বিসংগতিসমূহ দূৰ কৰি শিক্ষক শিক্ষয়িত্ৰীসকলক মানসিকভাৱে শান্তিৰে ক্লাছ কৰিবলৈ সুবিধাটো দিয়ক।